এইকেইটা দিনত অসমৰ কোনজন মানুহে বাৰু আটাইতকৈ বেছি গালি খাইছে? লাখৰ ওপৰত গালি খাইছে, মানুহৰ হৃদয়ৰ পৰা হাও খাইছে। আৰু এনেকুৱা কোনজন ব্যক্তি বাৰু আপোনালোকে নিশ্চয় গম পাইছে। সেয়েহে মই আৰু ন্যায়ৰ কথা বাদ দিলোঁ, এই আশাটো বাদ দিলোঁ। কিন্তু মানুহৰ অসমৰ ৰাইজৰ প্ৰতিজন ব্যক্তিৰ যিটো হাও লাগিছে, যিটো হৃদয়ৰ পৰা দিছে, আচলতে যিখিনি গালি গালাজ কৰিছে তাৰ পৰা যিখিনি হাও এই মানুহজনৰ গাত লাগিছে বা মানুহকেইটাৰ গাত লাগিছে, সেইখিনিয়ে খাই খাই মাৰিব। সেয়েহে এতিয়া মই আৰু বাকী ন্যায়ৰ কথা মই একেবাৰে বাদ দিলোঁ আৰু এই কথাটো আমি নুলিয়াওঁ। মই বিশেষকৈ মোৰ কথা কৈছোঁ। কিন্তু যিটো আচলতে হৃদয়ৰ পৰা মানুহে দিছে নহয়, অজস্ৰজনৰ লাখে লাখে মানুহে যি হৃদয়ৰ পৰা হাও দিছে, এই হাওটোৱে কিন্তু যিকেইজন প্ৰকৃত দুখী সেইজনক কিন্তু সেই হাওখিনিয়ে খাই খাই মাৰিব এটা সময়ত। সেয়েহে এতিয়া আৰু ইভাগে ন্যায় দিয়ক বুলি ইতিমধ্যে নকওঁ, কাৰণ কিছুমান কথা পোহৰলৈ অট'মেটিকেলি আহিলেই যিখিনি কথা অসমৰ ৰাইজে গম পাব লাগিছিলে সেইখিনি পাইছেই, আৰু সেইখিনি অলৰেডি বুজি উঠিছে। মানুহবোৰৰ চৰিত্ৰৰ পৰা আদি কৰি সকলোবোৰ বুজি উঠিছে। সেয়ে আৰু ন্যায়ৰ কথা মই আৰু নকওঁ। এতিয়া ৰাইজৰ যিখিনি হাও, ৰাইজৰ হৃদয়ৰ পৰা যিখিনি হাও দিছে আচলতে, সেইখিনি সেই মানুহকেইজনক গোটেই জীৱন ওৰে জীৱন খুলি খুলি খাব। আপোনালোকে কি ভাবে জনাব।